নমস্কাৰ আজি হৈছে 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা ৰাতিপুৱা ঘৰত সকলোখিনি কাম কৰি হৰাই ভাগি আগবঢ়াই পেলাই ভাইটি এজনৰ তালৈ আহিলোঁ ভাইটিয়ে দুপৰীয়াৰ কাৰণে নিমন্ত্ৰণ দিছিলে যদিও আমি আসলতে বিশেষ কামত তাত ওলাই যাব লাগিব সেইকাৰণে ভাইটি তাত কিছু সময় বহি একাপ চাহ খাই ওলাই আহি দেখিছোঁ যে কিমান বেছি জাম হয় যেহেতুকে আমি গুৱাহাটী বিশ্বকৰ্মা মন্দিৰৰ ওচৰত থাকোঁ আৰু সেইকাৰণে ইয়াতে আজি বহুত বেছি ভিৰ হৈছে অসমৰ আৰু ক'ত বিশ্বকৰ্মা মন্দিৰ আছে এবাৰ কমেণ্ট কৰি জনাবচোন মই জনাতো গুৱাহাটীতে আছে আৰু তাৰ পৰা আমি এয়া ওলাই আহি আছোঁ মংগলদৈলৈকে আহোঁতে মাজতে বাজনী তাতো সোমালোঁ আৰু তাৰ পিছত আহি পাই গ'লো মোৰ এয়া বা ভিন্দহঁতৰ ইণ্ডাষ্ট্ৰি য'ত প্ৰতি বছৰে বিশ্বকৰ্মা পূজা উদযাপন কৰি অহা হৈছে আৰু এই পূজা ভাগলৈ আচলতে কোনো অজুহাততে মই নহাকৈ নাথাকোঁ কাৰণ ইয়াত আহিলে সকলোখিনি আপোন মানুহ পৰিয়ালৰ মানুহক লগ পোৱা যায় কৰ্মব্যস্ততাবোৰৰ মাজতে আচলতে এই সময়কণেই হৈছে পৰিয়ালৰ আপোন মানুহবোৰক লগ কৰাৰ এক সুবৰ্ণ সুযোগ আৰু সেই সুযোগ মই কেতিয়াও হেৰুৱাবলৈ নিবিচাৰোঁ পূজা বুলি ক'লে সাধাৰণতে খিচাৰীটো মেইন হয় আজি খিচাৰী বহুত বেছি ধুনীয়া হৈছিলে বিশ্বকৰ্মা বাবাই সকলোকে মংগল কৰক কুশলে ৰাখক আজিলৈ আহোঁ বাই বাই।